নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ADRE গ্ৰেড 4 প্ৰিভিয়াছ ইয়াৰ পেপাৰ। 2022 বৰ্ষত যিটো পৰীক্ষা হৈছিলে গ্ৰেড 4ৰ ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ, আজি গ্ৰেড 4 পেপাৰখনৰ জেনেৰেল নলেজৰ কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এইখিনিতে এটা অনুৰোধ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কিয়নো আমাৰ চেনেলত শিক্ষা সম্বন্ধীয় ভিডিঅ'সমূহে দি থকা হয়। আমাৰ চেনেলত ADRE, অসম পুলিচ আৰু লগতে বিভিন্ন অসমৰ পৰীক্ষাৰ বাবে যিসমূহ জেনেৰেল নলেজ, যিসমূহ প্ৰশ্ন উত্তৰ আহি থাকে, সেইসমূহ প্ৰশ্ন উত্তৰ আমাৰ চেনেলত দি থকা হৈছে। আপোনালোকে সেইখিনি চাইও পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰিব। আহকচোন আজিৰ ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? পবিতৰা হৈছে মৰিগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। দ্বিতীয় প্ৰশ্নটো হৈছে, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটী সমীপৱৰ্তী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰাইঘাট দলং গুৱাহাটী সমীপৱৰ্তী। নেক্সট প্ৰশ্নটো হৈছে, নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰখন হৈছে নটৰাজ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ নহয়। ইয়াত এইটো প্ৰেজেণ্টেশ্যন বনাওঁতে কিছু ভুল হৈছে। অ মোৰ আপোনাৰ দেশ গীতটি কোনে সুৰ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমলাপ্ৰসাদ আগৰৱালাই, আৰু লক্ষ্মীনাথ বেজবৰাই গীতটো লিখিছিল। জাপানৰ মুদ্ৰাৰ নাম হৈছে কি? ইয়েন। জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন। নেক্সট প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটাৰ প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1942 চনৰ ভাৰতীয় আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক কোন ঠাইত গুলীয়াই হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গহপুৰ। অসমীয়া ভাষা উন্নতি সভা খালী ঠাই পূৰ কৰিবৰ বাবে কোনটো শব্দ শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাধিনী। নেক্সট প্ৰশ্ন হৈছে, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ লিখি উলিয়াইছিলে। অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন অৰুণোদয় কোন ঠাইৰ প্ৰকাশিত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লালুকি। ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে হালধীয়া চৰায়ে বাওধান খায়। টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? মংগল গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত আছে। কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিংগল ভেংকায়া। আপোনালোকে ভিডিঅ'সমূহ স্কিপ নকৰাকৈ শুনি পেলাই চাব। নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন চি নেমু আৰু আমলখিত বিশিষ্ট মাত্ৰাত পোৱা যায়। ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কল্পনা চাওলা। নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোলাঘাট জিলাত অৱস্থিত নুমলীগড় শোধনাগাৰটি। ঝাৰখণ্ডৰ ৰাজধানী নাম কি? ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ, ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোলাৰ। সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে কোলাৰ। নেক্সট প্ৰশ্নটো, কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পোখৰাণত প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিলে। এখন ক্ৰিকেট পিচৰ দুয়োসমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান? 22 গজ। এতিয়া আহিছে নেক্সট প্ৰশ্নটো, 2022 চনৰ ফ্ৰেঞ্চ অপেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগল শাখাত কোনে জয়লাভ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নভাক জকভিক। গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধৰ সৈতে জড়িত পাইথাগোৰাছ। নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত? কান ফেষ্টিভেল চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত। নেক্সট প্ৰশ্নটো হৈছে আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়? ইয়াৰ শুদ্ধটোতো হৈছে আয়ডিনৰ অভাৱত গইটাৰ ৰোগ হয়। নেক্সট প্ৰশ্নটো লতা মংগেশকাৰৰ পিতৃৰ নাম কি? লতা মংগেশকাৰৰ পিতৃৰ নাম হৈছে দীননাথ মংগেশকাৰ। নেক্সট আমি অন্তিম প্ৰশ্নটোলৈ আহিছোঁ আজিৰ ফ'ৰ্থ গ্ৰেডৰ যি জিকে ছিৰিজ তাৰ অন্তিম প্ৰশ্নটো হৈছে 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? জ' বাইডেন। এয়া আছিলে আজিৰ জেনেৰেল নলেজৰ 30টা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।